গাইস আজি ইয়াৰ কাৰণে দেৰি হৈছে, ই হাকবা গেছিল। ৰাতিপুৱা 6টা বজাতে উঠি 1 ঘণ্টামান পঢ়িলো, তাৰপিছত 8টা বাজিল কলেজৰ কাৰণে ৰেডি হলো। চাইকেলৰ হেলমেট আৰু চাবিটো ওলাই লৈ আমি আহি পালো কলেজ। গাইস একচুয়ালি চাইকেলৰ নহয়, কাওয়াসাকি নিনজা প্ৰো মেক্সৰ হয়। গাইস ডে 3 অফ মাই ফাইনেল এক্সাম। এক্সাম দিয়াৰ পিছত খুদিলো এক্সাম কেনেকুৱা হ'ল। চাইকেলৰ এক্সাম কেনেকুৱা হ'ল? পাস তোৰ একদম বঢ়িয়া। আৰু মই এক্সাম দিয়াৰ পিছত এটা কথাই কম, মজা হোৱা নাই। মোক সুধি লাভ নাই, মই একেই কম, এক্সাম গেছে খেল মুভন হোৱা। আজি মই এনেকুৱা এটা জাগাত যাই আছো য'ত আপোনালোকে কোনেও যোৱা নাই, সেইটো হ'ল আমাৰ কলেজৰ বাথৰুম। কি এত জলদি বাঢ়াই চাগে 45 মিনিটত লিখা কমপ্লিট হৈ গৈছে গেলা। তাৰপিছত ঘৰত আহি চাহ খালো, তাৰপিছত দোকান খালো, তাৰপিছত আমি চাব আহিছো দুৰান্দাৰ। তাৰপিছত আমি যাই আছো গণেশগুৰি কাপোৰ কিনিব। মই নহয় চিকদাৰে, মানে চিকদাৰে এক্সৰ বিয়া না, সেইকাৰণে তো গণেশগুৰি পচন্দ নহল, আমি আহি পালো চুপাৰ মাৰ্কেট। তাৰপিছত ইয়াতেও পচন্দ হোৱা নাই, মই ক'লো যে লেংটা ঘূৰি থাকব।